সকল আপোনালোকে সকলোৱে জানে যে এই কাৰ্যসূচীটো যে মম শিক্ষা যাত্ৰা কেণ্ডল লাইট মাৰ্চ এই কাৰ্যসূচী সমগ্ৰ অসম জুৰি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এটা কাৰ্যসূচী লৈছে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আৰু এই কাৰ্যসূচী আমি যোৱা 3 অক্টোবৰৰ পৰা আমি কৰি আহিছো আৰু আজি সেই মৰ্মে আমাৰ বিশ্বনাথ জিলাৰ আজি এইটো বিশ্বনাথ জিলাৰ কাৰ্যসূচী আৰু বিশ্বনাথ জিলা কংগ্ৰেছে এই কাৰ্যসূচীটো আমাৰ বিহালী সমষ্টি গহপুৰ সমষ্টি আৰু বিশ্বনাথ সমষ্টি এই তিনিওটা সমষ্টি মিলাই আমি গহপুৰত এই কাৰ্যসূচীটো আমি আজি আয়োজন কৰিছো আৰু এই কাৰ্যসূচীৰ লক্ষ্য হৈছে আপোনালোকে জানে যে যোৱা 19 ছেপ্টেম্বৰ তাৰিখে ছিংগাপুৰত যি এক ৰহস্যময় পৰিৱেশত আমাৰ হিয়াৰ আমঠু অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি মৃত্যু হৈছিল আৰু বহুতে এই মৃত্যুক হত্যা বুলি কৈছে স্বয়ং মুখ্যমন্ত্ৰীও এই মৃত্যুক হত্যা বুলি কৈছে আৰু সেইদিন ধৰি সমগ্ৰ অসম তথা সমগ্ৰ ভাৰতবৰ্ষত আনকি বিশ্বৰো বিভিন্ন ঠাইত শোকৰ ছাঁ পৰিছে জুবিন গাৰ্গৰ অনুৰাগীসকল শোকত ম্ৰিয়মান হৈ পৰিছে আৰু জুবিন গাৰ্গৰ এই অকাল মৃত্যুৱে আমাৰ অসমৰ সাংস্কৃতিক জগতত অসমৰ জাতীয় জীৱনত এটা বিৰাট শূন্যতাৰ সৃষ্টি কৰিলে যেতিয়া আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা ডাঙৰীয়াৰ মৃত্যু হৈছিল তেতিয়া আমি অসমবাসীয়ে এটাই সান্তনা লাভ কৰিছিলোঁ যে যি কি নহওক সুধাকণ্ঠ বহু বছৰ আমাৰ মাজত আছিল 85 বছৰ আমাৰ মাজত আছিল আৰু তেখেতৰ মৃত্যুৰ পিছত আমি অসমবাসীয়ে সান্তনা লভিছিলোঁ এই বুলি যে যি নহওক ভূপেন দা গ'ল যদিও আমাৰ মাজত জুবিন আছে জুবিন গাৰ্গ আছে জুবিন গাৰ্গে ভূপেন দাৰ খালী ঠাই পূৰণ কৰিব এই আশা অসমবাসীৰ ৰাইজৰ আছিল কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে আজি হঠাতে যোৱা 19 ছেপ্টেম্বৰ তাৰিখে ছিংগাপুৰত
এটা অনুষ্ঠানত তেখেতে যোগদান কৰিবলৈ যোৱাৰ পিছত এক ৰহস্যময় পৰিৱেশত তেখেতৰ মৃত্যু হৈছে। এই বিষয়ে সকলোৱে আপোনালোকে জানে। আৰু সেইদিন ধৰি গোটেই অসম জ্বলি আছে বুলি ক'ব পাৰি। অসমত এনেকুৱা এজন মানুহ নাই যি মানুহ শোকত ভাগি পৰা নাই। এতিয়া প্ৰশ্নটো আহিছে, জুবিন গাৰ্গৰ এই হত্যাৰ আমাক ন্যায় লাগে, আৰু এই ন্যায় বিচাৰি আমাৰ কংগ্ৰেছ দলে সমগ্ৰ ৰাজ্যত এই মম শিখা আমি যাত্ৰা উলিয়াইছো। আমাৰ দাবী হৈছে যে যেতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় আমি নাপাওঁ, যেতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাৰ প্ৰকৃত তথ্য অসমবাসীক চৰকাৰে অৱগত নকৰে, তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব। আৰু সেই উদ্দেশ্য লৈয়ে আজি আমি ইয়াত সমবেত হৈছো। আপোনালোকে জানে ইতিমধ্যে SIT গঠন কৰিছে, CIDয়ে তদন্ত কৰিছে, কেইবাগৰাকীকো গ্ৰেপ্তাৰ কৰিছে। কিন্তু তাৰ মাজত বহুতবিলাক প্ৰশ্ন এতিয়াও আহি আছে। এতিয়াও বহুত ধৰণৰ প্ৰশ্ন আহিছে। আৰু জুবিন গাৰ্গৰ মৃত্যুক লৈ আজি মুখ্যমন্ত্ৰীজনে বিভিন্ন ধৰণৰ সস্তীয়া ৰাজনীতি কৰা আমি দেখিবলৈ পাইছো। তেখেতে জুবিন গাৰ্গৰ অনুৰাগীক দুভাগত বিভক্ত কৰিছে। যোৱাকালি তেখেতৰ সংবাদমেল আপোনালোকে শুনিছে। সংবাদমেলত কৈছে কোনোবা জুবিন গাৰ্গৰ বেছি অনুৰাগী, কোনোবা কম অনুৰাগী, কোনোবা অনুৰাগী নহয়, কোনোবা অনুৰাগী আদি এনেকুৱা বিভিন্ন কথা কৈ তেখেতে মূল বিষয়বস্তু, যিটো মূল তদন্ত আৰু মূল যিটো আমাৰ ন্যায়, তাৰ পৰা তেখেতে যেন তাক ডাইলুট কৰিব বিচাৰিছে, লঘু কৰিব বিচাৰিছে, তেনেকুৱা ধৰণৰ এটা ধাৰণা হৈছে। আৰু সেইকাৰণে আমি বিচাৰিছিলো, আমি SIT বিচৰা নাছিলো, আমি কংগ্ৰেছ দলে বিচাৰিছিলো ন্যায়িক তদন্ত। আৰু যদি ন্যায়িক তদন্ত নহয়, তেতিয়াহ'লে সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত আমি CBI এনকুৱাৰী বিচাৰিছিলো। কিন্তু আজি সেই এনকুৱাৰী দিয়া নাইকিয়া। যি কি নহওক, SITৰ যোগেদি যি এনকুৱাৰী কৰিছে, আমাৰ দাবী হৈছে এই এনকুৱাৰী যাতে কোনো ৰাজনৈতিক হস্তক্ষেপত যাতে নপৰে। কাৰণ SIT সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰীৰ তত্বাৱধানত। গতিকে আমি দাবী জনাইছো যাতে কোনো ধৰণৰ ইয়াত যাতে ৰাজনৈতিক হস্তক্ষেপ নহয়, তদন্ত সম্পূৰ্ণ নিৰপেক্ষ হয়, তদন্তত কোনো যাতে আইনৰ সুৰুঙা থাকি নাযায়, যাতে সেই সুৰুঙাৰ মাজেদি হত্যাকাৰীসকল যাতে বাচি যাব পাৰে। সেইকাৰণে আমাৰ এই আন্দোলন দীৰ্ঘদিনৰ বাবে চলিব। যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপাব, তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব। আৰু আপোনালোকক এতিয়া আমি সকলোকে নীতি শৃংখলা মানি এই শোভাযাত্ৰা আমি আৰম্ভ কৰিম। শোভাযাত্ৰাত আমাৰ ইয়াৰ পৰা আমি গহপুৰ হাইস্কুলৰ খেলপথাৰলৈকে যাম। আৰু গহপুৰ হাইস্কুলৰ খেলপথাৰৰ পৰা আমি তাত ঘূৰি আমাৰ টাউনৰ মাজেদি আমি পেট্ৰল পাম্পলৈ যাম। আৰু পেট্ৰল পাম্পৰ পৰা ঘূৰি আহি পুনৰ আমাৰ এই অফিচত আমি এই শোভাযাত্ৰা সমাপ্ত কৰিম। এইখিনিয়ে হৈছে আমাৰ কাৰ্যসূচী। মই আশা কৰিছো সকলোৱে নীতি শৃংখলা মানি এই জুবিন গাৰ্গৰ এই ন্যায় যাত্ৰা আপোনালোকে সফল কৰি তুলিব। Jai Jubinder!